কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে ডিএক লৈ পেলাই ডিএ এৰিয়াৰ্ছক লৈ পেলাই 5 মাহৰ এটা ডাঙৰ আপডেট আহিছে আৰু সেই আপডেটটো বিধানসভাৰ ফালৰ পৰা আহিছে। যিহেতু আপোনালোকে গম পায় জানুৱাৰীৰ পৰা মে'লৈকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' এই 5 মাহৰ বকেয়া যিহেতু এতিয়ালৈকে দিয়া নাই অসম চৰকাৰে, আৰু সেই ক্ষেত্ৰত বিধানসভাত কুৱেশ্যন কৰা হৈছিল আৰু তাৰ উত্তৰত কি কথা কোৱা হৈছে আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। জুন মাহৰ পৰা দিয়া বুলি উল্লেখ কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি দায়িত্ব বা তেখেতসকলৰ প্ৰতি যিখিনি দৰমহাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে নিয়ম নীতি পালন কৰিছে, একে সময়তে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দিনে ৰাতি কষ্ট কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা পাব, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনত মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে অসমে এনেকুৱা এখন ৰাজ্য, ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্যই আজিৰ তাৰিখত এই 60% নগৰীয়া বানচ দিয়ে। অৰুণাচল প্ৰদেশ, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসম। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহে ভাবিবই নোৱাৰিব যে তেওঁলোকৰ নগৰীয়া বানচ কি হিচাপত দি আছে, কিন্তু আমাৰ অসমে 60% নগৰীয়া বানচ দি আছে। গতিকে অসমৰ চৰকাৰকতো সকলোৱে বিধানসভাৰ সকলোৱে ধন্যবাদ জনাব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসমে কেন্দ্ৰ চৰকাৰৰ ঘোষণাৰ লগে লগে আমি সদায় দি যাবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ তেখেতে যিটো কথা কৈছে, এই গোটেই নগৰীয়া বানচটো নিৰ্ভৰ কৰে যে ৰাজ্য চৰকাৰৰ দৰমহা আয়োগৰ পৰামৰ্শ বুলি বা কৰ্মচাৰীসকলে অন্যান্য চৰ্তসমূহ বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আলোচনা কৰি মানি লয়। আৰু এই বছৰ আলোচনাৰ পিছত আমি এটা সিদ্ধান্ত আছিলোঁ যে জুন মাহৰ পৰা আমি এই নগৰীয়া বানচ দিম। গতিকে মই ভাবোঁ যে দিব পাৰিলেতো ভাল, কিন্তু আজি যে অসমে ইমানকেইখন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য, ভাৰতবৰ্ষত বহুত আগশাৰীৰ ৰাজ্য আছে, সেইবিলাকৰ লগতে ফেৰ মাৰি একেলগে যে অসমে দি থাকিব পাৰিছে, সিমানখিনিয়ে মই ভাবোঁ যে আমাৰ কাৰণে বৰ্তমান ভাল কথা। আৰু চেষ্টা নিশ্চয়কৈ থাকিব যে সদায় সেই ধৰণে যদি জানুৱাৰীৰ পৰা কৈছে অহা বছৰ যদি আমি একেলগে, কাৰণ দুটা বছৰত দুবাৰকৈ আহি গতিকে সেই সময়ত একেলগে কৰিব পাৰোঁ, সেই কথা লক্ষ্য থাকিব। মই তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা দায়বদ্ধতা বা তেখেতৰ কৰ্মচাৰীসকলৰ কৰি চিন্তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।